ৰাজ্যৰ লাখ লাখ ই ৰিক্সা চালকলৈ এই মুহূৰ্তত এক ভাল খবৰ অনাৰ চেষ্টা কৰিছোঁ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ই ৰিক্সা চালক বা নতুনকৈ যদি আপুনি ই ৰিক্সা কিনিব বিচাৰিছে তেন্তে আপোনাৰ বাবে এক বিশেষ খবৰ আছে। ৰাজ্য চৰকাৰে বিধানসভাত গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। এতিয়াৰ পৰা মাত্ৰ 2500 টকা দিলেই 15 বছৰলৈ কোনো ধৰণৰ টেক্স নিদিয়াকৈ আপোনালোকে ই ৰিক্সা চলাব পাৰিব। কি সিদ্ধান্ত ৰাজ্য চৰকাৰ আমি জনাম। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ ই ৰিক্সা চালকক ভাল খবৰ প্ৰদান কৰিছে অসম চৰকাৰে। বা নতুনকৈ যদি আপুনি ই ৰিক্সা ক্ৰয় কৰিব বিচাৰিছে, কিনিব বিচাৰিছে, তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। ই ৰিক্সাৰ কৰ হ্ৰাস কৰিছে চৰকাৰে, টেক্স হ্ৰাস কৰা হৈছে। কমকৈ টেক্স দি আপুনি ই ৰিক্সা চলাব পাৰিব। মাত্ৰ 2500 টকা দিলেই, 2500 টকা দিলেই 15 বছৰৰ বাবে আপুনি আৰু কোনো ধৰণৰ টেক্স আদায় দিব নালাগে চৰকাৰক। কৰ বিচাৰি আৰু পৰিবহণ বিভাগে অভিযান নচলায়, আপোনাক হাৰাশাস্তি নকৰে। আপুনি এবাৰ মাত্ৰ 2500 টকা দিলে মানে 15 বছৰলৈ আপোনাৰ কোনো টেনশ্যন নাই, চিন্তা নাই। বিধানসভাত এই তথ্য, এই বৃহৎ ঘোষণা আগবঢ়াইছে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই। গৃহীত হ'ল আছাম মটৰ ভেহিকল টেক্সেশ্যন সংশোধনী বিধেয়ক। টেক্সৰ ক্ষেত্ৰত যি বিধেয়ক আছিল সেয়া গৃহীত হৈছে। এই মুহূৰ্তত ই ৰিক্সা চালকৰ বাবে ডাঙৰ খবৰলৈ চেষ্টা কৰিছোঁ, কিয়নো বৰ্তমান অৱস্থাত অত্যন্ত জনপ্ৰিয় অসমৰ পৰিবহণ ব্যৱস্থা দেখিবলৈ পোৱা ই ৰিক্সা। এই ৰিক্সাৰ চালক আৰু ই ৰিক্সা যদি আপুনি কিনিব বিচাৰিছে, ই ৰিক্সাৰ জৰিয়তে যদি আপুনি পৰিয়াল পোহপাল দিয়াৰ পৰিকল্পনা কৰিছে, তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। কিয়নো এতিয়াৰ পৰা আপুনি কম টেক্স দি, কম কৰ দি ই ৰিক্সা চলাব পাৰিব। অত্যাধিক কৰ আপুনি চৰকাৰক দিবই নালাগে। এবাৰ যদি আপুনি 2500 টকা দিয়ে, 2500 টকা দি যদি আপুনি ই ৰিক্সা ক্ৰয় কৰে, তেন্তে 15 বছৰ পৰ্যন্ত কোনো ধৰণৰ টেক্স আপুনি চৰকাৰক দিব নালাগে। 15 বছৰৰ বাবে মাত্ৰ 2500 টকা দিলেই হ'ব। ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই আজিৰ দিনটোত বিধানসভাৰ মজিয়াত এই তথ্য দাঙি ধৰিছে। ইতিমধ্যে গৃহীত হৈছে আছাম মটৰ ভেহিকল টেক্সেশ্যন বিধেয়ক। আমি আগবঢ়াম ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য, ই ৰিক্সাৰ চালকৰ বাবে কি ভাল খবৰ। কৰি দেখিছো, কিন্তু বহুত বছৰ আছে, বহুত বছৰ ধৰি টেক্স নিদিয়াকে আছে, বহুত বছৰ ধৰি পেলাই টেক্স নিদিয়াকে আছে। তেতিয়া ইয়াত কি হৈছে যে আমি যদি ধৰো এবছৰ এজন ই ৰিক্সাৰ মানুহে টেক্স ফেইল কৰিলে, তেতিয়া তেওঁৰ 3650 টকা তেওঁৰ ফাইন হ'ব এবছৰত, আৰু তেওঁ ফিটনেছৰ কাৰণে ফাইন হ'ব 18250 টকা, 22,500 টকা। এক বছৰ যদি কেনেবাকে ফেইল হ'ল, আৰু এক বছৰ নহয় 3, 4, 5, 6 বছৰ ফেইল হয়, য'ত মানে ৰিক্সাৰ দামতকে টেক্স বেছি হৈ যায়। এতিয়া আমি 2500 টকা দিলে 15 বছৰলৈ টেক্স দিব নালাগে। ইমানখিনি সুবিধা এই সংশোধনীত আনি দিয়া হৈছে। এইবাৰ সংশোধনী টেক্স কিবা বঢ়াবলৈ নহয়, এইবাৰ সংশোধনী হৈছে যে সকলো, বিশেষকৈ যিবিলাক ই ৰিক্সা হওক, অটো চালক হওক, বা মেজিক হওক, বা এইবিলাক সৰু সৰু 4 হুইলাৰ হওক, সকলোৰে কাৰণে গোটেই আইনখনতে ভাগ ভাগকৈ দিয়া হৈছে। এইবিলাক ডাঙৰ গাড়ী মানে ছুপাৰ স্পেচিয়েল যিবিলাক গাড়ী, সেইবিলাক গাড়ীৰ এটা চিটৰ টেক্স আছিল 6000 বছৰত, এতিয়া আমি 3000 কৰি দিছোঁ, আধা। স্লিপাৰ 12000 টকা আছিল, 12000ৰ পৰা আমি ডাইৰেক্ট 5000 কৰি দিছোঁ, আধাতকৈও কম। গতিকে সকলোতে টেক্স কমোৱা হৈছে, ইয়াত টেক্স বৃদ্ধি কৰা হোৱা নাই। আৰু বিশেষকৈ ই ৰিক্সা, অটো ৰিক্সা, 4 হুইলাৰ টেক্সি ভাড়া মৰাসকলৰ, যিবিলাকে 4 হুইলাৰ টেক্সি ভাড়া মাৰি আছে, বা অন্যান্য এই গোটেই একে ডাঙৰ বাছৰ বাহিৰে বাকীবিলাক সকলোকে, সি কমাৰ্চিয়েল হওক, সি প্ৰাইভেট হওক, লামচাম টেক্স এটা আমি লাইফ টেক্স এটা লৈ 15 বছৰলৈ তেওঁলোক মুক্ত। ৰাস্তাত কোনো গাড়ী ধৰা-ধৰি নহ'ব, ক'তো কোনো অসুবিধা নহ'ব, এনফৰ্চমেণ্ট ঘূৰি থাকিব নালাগে। গতিকে তেওঁলোকৰো শান্তি, আমাৰ অফিচাৰৰো শান্তি, আৰু টেক্সটো যি পাম আমি চৰকাৰে কম বেছি যি পালোঁ একেবাৰতে পালোঁ, পাই পেলাই এই কথাখিনি আমি আমাৰ বিশেষকৈ পৰিবহণৰ ক্ষেত্ৰত আজি কিছুদিনৰ পৰা যিটো আমি দেখিছোঁ যে আমাৰ সকলো বিধায়কে গম পাব, আজি ই ৰিক্সা ধৰিলেও যায় বিধায়কৰ ওচৰলৈ, অটো ধৰিলেও যায়, এৰুৱাই দিবলৈ কয়, এৰুৱাই দিবলৈও আইনমতে অফিচাৰে এৰুৱাই দিব নোৱাৰে ফাইন নোহোৱাকৈ। গতিকে এনেকুৱা ধৰণৰ যিখিনি সমস্যা আমি সকলোৱে দেখিছোঁ, এই সকলো সমস্যা আজি মাননীয় মুখ্যমন্ত্ৰীৰ এটা বিশেষ তত্ত্বাৱধানত, তেখেতৰ মানে গাইডেন্সত আৰু ইচ্ছাৰ কাৰণে এইখিনি আমি উঠাই ল'বলৈ চৰকাৰে সিদ্ধান্ত লৈছে।
মন্তব্য শুনিলে আজিৰ দিনটোত অসম বিধানসভাৰ মজিয়াত অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কেইবাটাও ভাল খবৰ দিছে টেম্পু চালক বা অটো চালক ঠিক তেনেদৰে ই ৰিক্সা বা যিসকলে বৰ্তমান অৱস্থাত চাৰিটা চকীয়া যিসমূহ বাণিজ্যিক বাহন বা ব্যক্তিগত বাহন চলাইছে সেই সৰু সৰু বাহনৰ যিসকল গৰাকী আছে সেইসকলক বৃহৎ সকাহ দিয়াৰ উদ্দেশ্যে টেক্স কম কৰা হৈছে অতি কম টেক্সৰ জৰিয়তে যাতে সেইসকল লোকে নিজৰ পৰিয়াল পোহপাল দিব পাৰে জীৱন নিৰ্বাহ অব্যাহত ৰাখিব পাৰে সেই ক্ষেত্ৰত ৰাজ্যৰ পৰিবহণ বিভাগে ইতিমধ্যে ভাল খবৰ আনিছে টেক্স কম কৰি দিয়া হৈছে আৰু যাৰ জৰিয়তে ই ৰিক্সাৰ যিসকল চালক মাত্ৰ 2500 টকা দিয়ে তেওঁলোকে 15 বছৰ পৰ্যন্ত তেওঁলোকৰ ৰিক্সা চলাব পাৰিব অটো চালকৰ ক্ষেত্ৰত টেম্পুৰ চালকৰ ক্ষেত্ৰত মেজিকৰ চালকৰ ক্ষেত্ৰত বা এই সৰু সৰু যিসমূহ বাহন চলাই পেলাই যিসকলে পৰিয়াল পোহপাল দিছে বা তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে সেইসকলক এনেদৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ প্ৰদান কৰা হৈছে এইসমূহ পৰিবহণত অত্যন্ত জনপ্ৰিয় পৰিবহণ অসমৰ ইতিমধ্যে ই ৰিক্সা গাঁৱে ভূঞে দেখিবলৈ পোৱা যায় চহৰত দেখিবলৈ পোৱা যায় সেইসমূহ ই ৰিক্সাৰ ক্ষেত্ৰত এতিয়া ৰাজ্য চৰকাৰে ভাল খবৰ প্ৰদান কৰিছে অতি কম খৰচত অতি কম টেক্স দিয়ে অসমৰ ৰাজপথ অসমৰ গাঁৱে ভূঞে এতিয়াৰ পৰা ই ৰিক্সা চলাব পাৰিব এই খবৰ ৰাজ্য চৰকাৰে প্ৰদান কৰিছে টেক্স দিয়া দেৰি কৰে তেতিয়া হলে তেওঁৰ 10 টকা ফাইন আকৌ তেওঁৰ যদি ফিটনেছৰ কাৰণে এদিন দেৰি হয় তেতিয়া হলে তাত 50 টকা ফাইন মই এটা বছৰৰ হিচাপ কৰি দেখিছো কিন্তু বহুত বছৰ আছে বহুত বছৰ ধৰি টেক্স নিদিয়াকে আছে বহুত বছৰ ধৰি পেলাই টেক্স নিদিয়াকে আছে তেতিয়া ইয়াত কি হৈছে যে আমি যদি ধৰো এবছৰ এজন ই ৰিক্সাৰ মানুহে টেক্স ফেল কৰিলে তেতিয়া তেওঁৰ 3650 টকা তেওঁৰ ফাইন হ'ব এবছৰত আৰু তেওঁ ফিটনেছৰ কাৰণে ফাইন হ'ব 18250 টকা 22500 টকা এক বছৰ যদি কেনেবাকে ফেল হ'ল আৰু এক বছৰ নহয় 3 4 5 6 বছৰ ফেল হয় য'ত মানে ৰিক্সাৰ দামতকে টেক্স বেছি হৈ যায় এতিয়া আমি 2500 টকা দিলে 15 বছৰলৈ টেক্স দিব নালাগে ইমানখিনি সুবিধা এই সংশোধনীত আনি দিয়া হৈছে এইবাৰ সংশোধনী টেক্স কিবা বঢ়াবলৈ নহয় এইবাৰ সংশোধনী হৈছে যে সকলো বিশেষকৈ যিবিলাক ই ৰিক্সা হওক অটো চালক হওক বা মেজিক হওক বা এইবিলাক সৰু সৰু ফ'ৰ হুইলাৰ হওক সকলোৰে কাৰণে গোটেই আইনখনতে ভাগকে দিয়া হৈছে বিলাক ডাঙৰ গাড়ী মানে সুপাৰ স্পেচিয়েল যিবিলাক গাড়ী সেইবিলাক গাড়ীৰ এটা সিটৰ টেক্স আছিল 6000 বছৰত এতিয়া আমি 3000 কৰি দিছো আধা স্লিপাৰ 12000 টকা আছিল 12000 পৰা আমি ডাইৰেক্ট 5000 কৰি দিছো আধাতকেও কম গতিকে সকলোতে টেক্স কমোৱা হৈছে ইয়াত টেক্স বৃদ্ধি কৰা হোৱা নাই আৰু বিশেষকৈ ই ৰিক্সা অটো ৰিক্সা ফ'ৰ হুইলাৰ টেক্সি ভাড়া মৰা সকলৰ যিবিলাকে ফ'ৰ হুইলাৰ টেক্সি ভাড়া মাৰি আছে বা অন্যান্য এই গোটেই একে ডাঙৰ বাছৰ বাহিৰে বাকীবিলাক সকলোকে হি কমাৰ্চিয়েল হওক ই প্ৰাইভেট হওক লামচাম টেক্স এটা আমি লাইফ টেক্স এটা লৈ 15 বছৰলৈ তেওঁলোক মুক্ত ৰাস্তাত কোনো গাড়ী ধৰি নহ'ব কোনো অসুবিধা নহ'ব এনফোৰ্সমেন্ট ঘূৰি থাকিব নালাগে গতিকে তেওঁলোকৰো শান্তি আমাৰ অফিচাৰৰো শান্তি আৰু টেক্সটো দি পাম আমি চৰকাৰে কম বেছি দি পালো একেবাৰতে পালো পাই পেলাই এই কথাখিনি আমি আমাৰ বিশেষকৈ পৰিবহণৰ ক্ষেত্ৰত আজি কিছু দিনৰ পৰা যেটো আমি দেখিছো যে আমাৰ সকলো বিধায়কে গম পাব আজি ই ৰিক্সা ধৰিলেও যায় বিধায়কৰ ওচৰলৈ অটো ধৰিলেও যায় এৰুৱাই দিবলৈ কয় এৰুৱাই দিবলৈও আইন মতে অফিচাৰে এৰুৱাই দিব নোৱাৰে ফাইন নোহোৱাকে গতিকে এনেকুৱা ধৰণৰ যিখিনি সমস্যা আমি সকলোৱে দেখিছো এই সকলো সমস্যা আজি মাননীয় মুখ্যমন্ত্ৰীৰ এটা বিশেষ তত্ত্বাৱধানত তেখেতৰ মানে গাইডেন্সত আৰু ইচ্ছাৰ কাৰণে এইখিনি আমি উঠাই ল'বলৈ চৰকাৰে সিদ্ধান্ত লৈছে